মায়ামৰা আজলিয়াই থানৰ বাৰ্ষিক থান সেৱা উৎসৱ। পঞ্চাশ হাজাৰ অধিক লোকৰ সমাৱেশ। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা লোকে লোকাৰণ্য আজলিয়াই ক্ষেত্ৰ। মায়ামৰা আজলিয়াই থানৰ বাৰ্ষিক থান সেৱা উৎসৱভাগি প্ৰতি বছৰে মাঘ মাহৰ প্ৰথমটো দেওবাৰে অনুষ্ঠিত হয়। মাজুলীৰ মেখেলি গাঁৱৰ দাঁতিত অৱস্থিত থানখনৰ এই বাৰ্ষিক উৎসৱত মাজুলীৰ লগতে অসমৰ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক আদৰিছে থান সেৱা সমিতিয়ে। প্ৰত্যেক বছৰৰ মাঘ মাহৰ প্ৰথমটো দেওবাৰে পুৱাৰ পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মায়ামৰা আজলিয়াই থান। অসমৰ প্ৰায় 15খন জিলাৰ 50 হাজাৰ অধিক ভক্তই প্ৰাৰ্থনা আগবঢ়ায় এই আজলিয়াই থানত। মায়ামৰা সমাজৰ আদিগুৰু অনিৰুদ্ধদেৱৰ মাতৃ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগ্নী এই আজলি আয়ে মানৰ আক্ৰমণৰ সময়ত মাজুলীত গোপনে বাহৰ পাতি আছিল আৰু ইয়াতেই শেষ নিশ্বাস ত্যাগ কৰিছিল। আজলিয়াই শেষ নিশ্বাস ত্যাগ কৰা দিনটোতেই আজলিয়াই কুঁৱৰী আজলিয়াই থানত বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠিত কৰে মায়ামৰা সমাজে। প্ৰথম অৱস্থাত মায়ামৰা সম্প্ৰদায়ৰ মাজতে সীমিত আছিল এই অনুষ্ঠানভাগ। হাবিৰ মাজত প্ৰতিষ্ঠা লাভ কৰা এই অনুষ্ঠানভাগিয়ে পাছৰ পৰ্যায়ত ৰাইজৰ অৱদান আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ অৱদান তথা শেহতীয়াকৈ অসম চৰকাৰে অনুষ্ঠানভাগিলৈ কিছু সহায় আগবঢ়োৱাৰ বাবে এই থানখনে আজিৰ এই অৱস্থা পাইছে। জ্ঞাপন কৰিছোঁ এই ভাগিয়ে হৈছে আমাৰ শ্ৰী শ্ৰী মায়ামৰাসকলৰ মহিয়সী নাৰী আজলিয়াই থান। আজলিয়াই হৈছে আমাৰ মায়ামৰাসকলৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ মাতৃ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভগ্নী। তেখেতৰ ইয়াতেই সমাধি ঘটিছিল আৰু 1605 চনৰ পিছৰ পৰা ইয়াত আমাৰ চালুকীয়াভাৱে আমাৰ এই উৎসৱ অনুষ্ঠিত হৈ আহিছে মায়ামৰা ভকত বৈষ্ণৱ আই বা সমস্ত সহযোগত। আৰু আমি 2003 বৰ্ষৰ পৰা অতি সুন্দৰভাৱে আমি জনসমাৱেশেৰে আৰু অতি সুন্দৰভাৱে এই অনুষ্ঠানটো আমি কৰিছোঁ। এতিয়া 22টা বৰ্ষ আমি ধুমধামেৰে অনুষ্ঠানভাগ কৰিছোঁ। অসমৰ শদিয়াৰ পৰা মানাহ পৰ্যন্ত ব্যাপ্ত হৈ থকা ৰাইজসকল ইয়ালৈ আহে। মায়ামৰা লক্ষ লক্ষ ৰাইজক প্ৰতিনিধিত্ব কৰি পেলাই ভকত বৈষ্ণৱ আইসকল ইয়ালৈ আহে। আজি আপোনালোকে ইয়াত দেখিছে 50 হাজাৰতকৈ অধিক লোক ইয়ালৈ আহিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এটা সপোন দেখিছিল যে আমি জাতি বৰ্ণ ভাষা ধৰ্মৰ মাজত থকা বিভেদ পৰিহাৰ কৰি আমি সকলোৱে একে ঠাইতে বহিব লাগে, একেলগে থাকিব লাগে, এখন সমাজ নিৰ্মাণ কৰিব লাগে। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভগ্নী আজলি আই গোসাঁনীয়েও সেই সপোনেই দেখিছিলে। আজি সেই সপোনটো ৰাইজে বাস্তৱিকতে পূৰণ কৰিছে। আজি সকলো আহিছে, আজি সকলো স্তৰৰ লোক আহিছে, জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত একেখন মজিয়াতে প্ৰসাদ গ্ৰহণ কৰিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো নাই। গতিকে আমাৰ মূল উদ্দেশ্য আজি যথাৰ্থতে সফল হৈছে গুৰুজনাৰ আৰু আই মাতৃৰ আজি সোণৰ সপোন যথাৰ্থতে ইয়াত বাস্তৱিকতে ৰূপায়ণ হৈছে। আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।